নমস্কাৰ মই আছিলোঁ অপূৰ্ব তত্ত্ব আৰু আপোনালোকে লৈ আহিছোঁ 5 ছেপ্টেম্বৰ বৃহস্পতিবাৰ ৰাশিফল। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক পঞ্চাং অনুসৰি আজিৰ দিনটোৰ কিছু তথ্য জনাব বিচাৰিছোঁ। আজি হ'ল 5 ছেপ্টেম্বৰ 2024 বৃহস্পতিবাৰ আৰু অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ 19 ভাদ। আজি সূৰ্যোদয় পুৱা 5:07 আৰু সূৰ্যাস্ত সন্ধিয়া 5:36। আৰু আজি তিথি হ'ল শুক্লা দ্বিতীয় তিথি, নক্ষত্ৰ উত্তৰ ফাল্গুনী নক্ষত্ৰ, যোগ শুভ আৰু কৰণ হ'ল কলপকৰণ। আনহাতে আজি যদি কোনো শিশুৰ জন্ম হয় অৰ্থাৎ নৱজাতকৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ মতান্তৰে হ'ব বৈশ্য বৰ্ণ আৰু আইত ঋতু হ'লে আজি হ'ব সাদিনীয়া কান্তা যোগ। বন্ধুসকল, এতিয়া ৰাশিফলৰ মূল ভিডিঅ' আৰম্ভ কৰাৰ আগত আপোনালোকৰ এটা সৰু অনুৰোধ, যদি আপোনালোকে এই ভিডিঅ' ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছোঁ ৰাশিফলৰ মূল অংশলৈ। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন অৰ্থাৎ পজিটিভ দিন। আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ যোগ আছে। আজি আপোনাক কোনো মহিলাই সহায় কৰাৰ যোগ আছে। কোনো মহিলাই আপোনাৰ সহায়ৰ হাত আগবঢ়াব, যিটো আপোনাৰ জীৱনৰ কাৰণে চৰম প্ৰাপ্তি হ'ব। অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ দিন। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব আৰু মাতৃ স্বাস্থ্য যদি অশুভ আছিলে সেই স্বাস্থ্য ভাল হ'ব। আৰু সৰু সৰু কথাবিলাকে কিছু আপোনাক আমনি কৰিব পাৰে, তথাপিও আপোনাৰ কাৰণে আজিৰ দিনটো পজিটিভ দিন। যদি আপোনাৰ বিষ ৰাশি হয় তেনেহ'লে আপোনাৰ পৰিয়ালৰ সমস্যাৰ সৃষ্টি হ'ব, অৰ্থাৎ আপোনাৰ ঘৰুৱা অশান্তি বৃদ্ধি পাব, ককাই ভাইৰ মাজত কাজিয়া পেচাল হ'ব পাৰে আৰু আপোনাৰ যি কৰ্মস্থান সেই কৰ্মস্থানত আপোনাৰ সহকৰ্মীৰ দ্বাৰা আপোনাৰ সমস্যাত পৰাৰ যোগ থাকে। আজি আপুনি কথা কওঁতে কাম কৰোঁতে সাৱধান হোৱাটো দৰকাৰ। আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নহয়, সেয়েহে নতুন কাম আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ মিথুন ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে যথেষ্ট শুভ দিন। আজি আপুনি জীৱনৰ যি বিচাৰিছে তাক পোৱাৰ দিন। নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আপোনাৰ ক্ষেত্ৰত পূৰ্বতে আপুনি ধাৰলৈ দিয়া পইচা বা য'ত পাবলগীয়া পইচা আছিলে সেয়া ঘূৰাই পোৱাৰ যোগ থাকে আৰু আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু ৰাজহুৱাভাৱে আপুনি স্বীকৃতি পোৱাৰো দিন আছে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে শুভ দিন। আজি আপোনাৰ কাৰণে লাভৰ দিন আছে। আজি আপুনি যথেষ্ট আত্মবিশ্বাসী হৈ থাকিব। যাত্ৰা যিকোনো ক্ষেত্ৰত আপুনি যদি যাত্ৰা কৰিব বিচাৰে তেনেহ'লে আজি দিনটো শুভ হয়। যি কাম কৰিবলৈ বিচাৰে তাৰ কাৰণেও আজি শুভ হয়। নতুন কাম অনায়াসে আপুনি কৰিব পাৰে। স্বাস্থ্যৰ উন্নত হ'ব, পিতৃ মাতৃৰ স্বাস্থ্যও ভালে থাকিব। গতিকে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও বিশেষভাৱে আজি ভাল দিন। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজি দিনটো আপুনি প্ৰয়োজনতকৈ বেছি কঠোৰভাৱে অৰ্থাৎ কষ্ট কৰিব লাগিব। আৰ্থিক স্থিতি বৰ এটা ভাল দেখা নাই, তেওঁলোকৰ কষ্ট বেছি হ'ব, অবাবত পইচা খৰচ হ'ব, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ পইচা খৰচ হোৱাৰ সম্ভাৱনা থাকে আৰু আপোনাৰ হেল্থৰ ক্ষেত্ৰত আপুনি কিন্তু ধ্যান দিব লাগিব, অন্যথা আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নাই। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আজি আপুনি ৰজা হৈ খাব পৰা যোগ থাকে। আজি আপুনি যি কাম কৰে, যি কৰ্ম কৰি আছে সেই স্থানত আপোনাৰ মান সন্মান বৃদ্ধি পাব, স্বাস্থ্যৰ উন্নত থাকিব। আপোনাৰ কথা আজি সকলোৱে ৰ লাগি শুনিব। আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আপুনি এলাহ ত্যাগ কৰিব লাগিব। আপোনাৰ ঘৰুৱা অশান্তি অলপ বৃদ্ধি পোৱাৰ যোগ থাকে। পতি পত্নীৰ মাজত কাজিয়া হোৱাটো স্বাভাৱিক হৈ পৰে আৰু প্ৰেমিক প্ৰেমিকা হিচাপেও আপোনাৰ ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা নাই। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু কিন্তু সজাগ হোৱাটো দৰকাৰ আৰু যিমানে এলাহ ত্যাগ কৰিব আজি আপোনাৰ কাৰণে সিমানেই ভাল হ'ব। আৰু নতুন কাম আৰম্ভ কৰাৰ কথা যদি চিন্তা কৰে তেনেহ'লে দিনটোৰ আবেলি সময়খিনিত আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি দিনটো বৰ এটা পজিটিভ নাথাকে। আজি জ্যেষ্ঠজনৰ কথা শুনিবলৈ যত্ন কৰক, ঘৰৰ মানুহৰ কথা শুনিবলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি বৰ এটা পজিটিভ নাপাব। আৰ্থিক দিশটো বৰ এটা পজিটিভ নাথাকে। ঘৰৰ মানুহখিনিৰ মাজত একতা সৃষ্টি কৰিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ ঘৰত অশান্তি হোৱাটো স্বাভাৱিক হৈ পৰে। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপুনি যি বিচাৰে তাকে পোৱাৰ যোগ থাকে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতে হওক, যিখিনি কালচাৰেল লাইনত কাম কৰিছে তেওঁলোকৰ ক্ষেত্ৰতে হওক, শিক্ষকসকলৰ কাৰণে হওক, আজিৰ দিনটো যথেষ্ট ভাল দিন। আজি পজিটিভ দিন, মান সন্মান পোৱাৰ যোগ থাকে, স্বাস্থ্যৰ উন্নত থাকিব আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এটা ভাল যোগ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আপোনাৰ দায়িত্ব বাঢ়িব, ঘৰুৱা অশান্তিবিলাক আপোনাৰ বৃদ্ধি পাব। পতি পত্নীৰ মাজৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব লাগিব বা আপুনি কথা কওঁতে সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ধ্যান দিব লাগিব। আপুনি প্ৰয়োজনতকৈ আনৰ কথাবিলাক দায়িত্ব ল'লে আজি কিন্তু আপোনাৰ লোকচান আছে। অৰ্থাৎ আপুনি নিজৰ দায়িত্বৰ লগতে আন মানুহৰ দায়িত্ব পালন কৰিবলৈ যেতিয়া যত্ন কৰে আপোনাৰ ক্ষেত্ৰত কষ্ট হ'ব।
নতুন কাম আপুনি আৰম্ভ নকৰাই ভাল আজি। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আপোনাৰ ক্ষেত্ৰত গোপন শত্ৰুৰ বৃদ্ধি হ'ব, অৰ্থাৎ আপোনাৰ গোপন শত্ৰুৱে যিকোনো সমস্যাত পেলাব, আপোনাক বিপদত পেলাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব, বিশেষকৈ আপোনাৰ ক্ষেত্ৰত বুকুৰ বিষ বা আপোনাৰ মূৰৰ বিষ, চকুৰ বিষ, এইবিলাক চকুৰ প্ৰব্লেম এইবিলাক থকাটো স্বাভাৱিক হৈ পৰে। আজি কিছু সাৱধান হোৱাৰ দৰকাৰ আৰু নতুন কাম আপুনি আৰম্ভ নকৰিলে ভাল আছে আজি। আৰু যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আগবাঢ়ক। আপুনি কোৱা কথা বা কামে আপোনাক হয়তো ক'ৰবাত বিপদত পেলাব, গতিকে কথাখিনি চাই চিতি ক'বলৈ যত্ন কৰিব। পুৰণা শত্ৰু আপোনাৰ বা যিবিলাক শত্ৰু আপুনি আগতে চিহ্নিত কৰিছে তেওঁলোকৰ পৰা বিপদত পোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাথাকে আৰু বিভিন্ন ঠাইত ভ্ৰমণ কৰোঁতে আপুনি অলপ সাৱধান হোৱাটো দৰকাৰ। গাড়ী মটৰ যান বাহন লৈ বেছি দূৰলৈ আপুনি যাত্ৰা নকৰাই আজি শুভ। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, যিসকলে ৰাশি অশুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ নকৰিলে ভাল আছে। আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ লগ পাম। ধন্যবাদ।